নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোকসকলকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকসকলে ভালে আছে। আজি গুটি আলুৰ খুব সোৱাদ লগা এটা ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছে। মই এয়া বাউল এটাত গুটি আলু লৈছোঁ আৰু আলুখিনি ভালদৰে ধুই লৈছোঁ। সদায় ভাজি খাওঁ বা কেতিয়াবা খাৰ দি খাওঁ, নহয় জানো। আজি অকণমান বেলেগকৈ বনাম। গতিকে আহক, দেৰি নকৰি এতিয়া ভিডিঅ'টো প্লে কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব। আৰু এইফালে মই কুকাৰটোত পানী দিছোঁ। প্ৰথমতে মই এইখিনি বইল কৰি ল'ম। প্ৰায় 4টামান চিটি অহালৈকে ৰাখি দিম আৰু তেতিয়া খুব কোমল হয়, আলুখিনি বনাবলৈ ভাল হয়। এইফালে মই আলুখিনি ধুনীয়াকৈ বইল কৰি ল'লোঁ আৰু এইফালে কেৰাহী পাতি দিছোঁ আৰু এইফালে মছলা লৈছোঁ। এয়া পাঁচফোৰণ, এয়া গোটা জিৰা, আদা, নহৰু, কেঁচা জলকীয়া, তেজপাত, শুকান জলকীয়া এটা লৈছোঁ যিহেতু জ্বলা আছে, আৰু পিঁয়াজ ডাঙৰ চাইজৰ এটা লৈছোঁ, এনেকৈ সৰুকৈ কাটি লৈছোঁ। আৰু প্ৰথমতে মই মিঠাতেল দি দিম। মই কেৰাহীখন আগতে উঠাই দিছিলোঁ, এতিয়া গৰম হৈছে। তেলখিনি গৰম হৈছে। শুকান জলকীয়া এটা দিছোঁ, তেজপাত। প্ৰথমতে এইখিনি অকণমান লৰাই দিওঁ। আপোনালোকে যদি এই আলুৰ ৰেচিপিটো এনেকৈ বনাই পোৱা নাই, এবাৰ বনাই খাই কেনেকুৱা পায় কমেণ্ট কৰিবলৈ নাপাহৰিব। খুব সুন্দৰ হয়, একেবাৰে চিম্পুল ৰেচিপি। ভাজি খোৱাতকৈ এনেকৈ খালে ভাল লাগে। এতিয়া মই পাঁচফোৰণ দি দিছোঁ, বেছিকৈ গোটা জিৰাও দি দিছোঁ। এয়া আৰু এতিয়া কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। এইখিনি মই ৰংচোৱা হোৱালৈকে ভাজি থাকিম পিঁয়াজখিনি, তেতিয়াহে আঞ্জাখনৰ কালাৰটো খুব ধুনীয়া হয়। গেছৰ ফ্লেমটো মিডিয়াম দিছোঁ। এতিয়া ইয়াতে মই নিমখ আৰু হালধিখিনি দি দিম একেলগে। এতিয়া ইয়াতে মই নিমখ দি দিছোঁ আৰু হালধি গুড়িও দি দিছোঁ। আৰু এতিয়া নহৰুখিনি দি দিছোঁ ইয়াতে ৰুকি লোৱা। আগতে নিদিলে নহৰুৰ কেঁচা গোন্ধটো নাযায়। লাহে লাহে মোৰ ৰংচোৱা হ'ব ধৰিছে পিঁয়াজখিনি। খুব ধুনীয়া এটা গোন্ধ আহিছে কিটচেনটোত। এইখিনি অকণমান সময় ভাজি ল'ম। আৰু এটা ধুনীয়াকৈ ৰংচোৱা হৈ আহিছে। এতিয়া মই আলুখিনি ইয়াতে দি দিছোঁ। আলুৰ পৰিমাণটো আপোনালোকে কম বেছি বঢ়াই ল'ব। মই 3জনৰ হিচাপত বনাইছোঁ, সেয়ে বহুত বেছি লোৱা নাই। আৰু এতিয়া প্ৰায় 1 মিনিটমান সময় মই এইখিনি ভাজি ল'ম মিডিয়াম ফ্লেমত আলুখিনিও। আৰু এটা মোৰ ভাজা হৈ গৈছে। এতিয়া ইয়াতে মই এয়া টমেটো চচ লৈছোঁ। আজি গোটা বিলাহী দিয়া নাই, চচটোৰে দি দিছোঁ। এইখিনি হৈ গৈছে। এতিয়া মই ইয়াতে অকণমান পানী দিওঁ প্ৰথমতে। এয়া পানী দিছোঁ, বেছি দিয়া নাই, অকল আলুখিনি ডুব যোৱাকৈ দিছোঁ অকণমান। এতিয়া ইয়াতে মই মছলা ব্যৱহাৰ কৰিম, এতিয়ালৈকে মছলা দিয়া নাই। আৰু আদাখিনিও দি দিছোঁ, কেঁচা জলকীয়াও দি দিছোঁ, 2টা দিছোঁ। খুব ধুনীয়া এটা গোন্ধ আহিছে। এতিয়া ইয়াতে মছলা দি দিম মই। এয়া জিৰা পাউডাৰ, এয়া ধনিয়া পাউডাৰ, আৰু এয়া চব্জি মছলা, গৰম মছলাটো নহয়। এতিয়া এইখিনি ভালদৰে লৰাই দিম আৰু গেছৰ ফ্লেমটো এতিয়া বঢ়াই দিছোঁ। মছলাখিনি দিয়াৰ কাৰণে মই অকণমান আগতে পানী দিলোঁ, নহ'লে মছলাখিনি জ্বলি যাব। খুব ধুনীয়া এটা গোন্ধ আহিছে। এনেকৈ বনাই আচলতে অকল ভাতৰ লগতে নহয়, লুচি বা ৰুটিৰ লগতো খাব পাৰি, খুব সোৱাদ লগা হয়। এতিয়া ইয়াতে মই গৰম পানী দিম, যিহেতু আলুখিনি আগতে বইল কৰি লোৱা আছে, সেয়েহে গৰম পানী ব্যৱহাৰ কৰিম। হৈ গৈছে এইখিনি। খুব ধুনীয়া এটা কালাৰ আহিছে, চাওকচোন কিমান ধুনীয়া কালাৰ আহিছে।
মই বেলেগ মছলা ব্যৱহাৰ কৰা নাই, অকল এইখিনি মছলাই দিছোঁ আৰু অকণমান দি দিছোঁ পানী। আৰু এই পানীখিনি গোটেইখিনি ধুনীয়াকৈ উমি যোৱালৈকে ৰাখি দিম। মানে মই গ্ৰেভি টাইপ বনাম, জুলীয়া নহয়, গ্ৰেভিহে ভাল লাগে। নিমখ জলকীয়াটো নিজৰ পচন্দ মতে দিব। এয়া চাওক কিমান ধুনীয়া এটা কালাৰ আহিছে। আৰু এয়া চাওক মোৰ গুটি আলু লাহে লাহে হ'ব ধৰিছে, খুব সুন্দৰকৈ সিজি গৈছে। এয়া চাওকচোন কিমান ধুনীয়া হৈছে আৰু খুব ধুনীয়া এটা গোন্ধ ওলাইছে। আৰু এতিয়া শেষত মই ধনিয়া দিম। ধনিয়া মানে মই আজি মান ধনিয়াটো দিম। আজি মানে মান ধনিয়াটো আছে মোৰ ওচৰত, তেতিয়া খুব ধুনীয়া হয় ফ্লেভাৰটো। এয়া চাওক একেবাৰে চিম্পুল ৰেচিপি, তথাপিতো আপোনালোকক দেখালোঁ শ্বেয়াৰ কৰি। আপোনালোকে যদিহে কোনোবাই খাই পোৱা নাই, এনেকৈ বনাব। ৰুটিৰ লগতো খাব পাৰিব, লুচিৰ লগতো পাৰিব। যেতিয়া নিৰামিষ থাকে তেতিয়া এনেকৈ বনাই খাব। সৰু ল'ৰা ছোৱালীবিলাকক আঙুলি চেলেকি খাব, ইমানেই মানে সোৱাদ লগা হয়। এয়া চাওকচোন মই এইখন বনাই থাকোঁ এনেকৈ নিৰামিষ থাকিলে। এয়া চাওক আপোনালোকে মোৰ আজিৰ গুটিৰ আলুৰ ৰেচিপিটো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ পিছত সুন্দৰ এটা কমেণ্ট আগবঢ়াব। আৰু যদিহে মোৰ চেনেলত আপোনালোকে নতুনকৈ আহিছে কিন্তু মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'টো লগিলে চাব পাৰিব। আৰু যদিহে ফেচবুকত চাইছে তেতিয়াহ'লে মোৰ পেজটো ফ'ল' কৰি দিব, তেতিয়া আপোনালোকে ভিডিঅ'বোৰ নতুন নতুন ভিডিঅ' মোৰ চাব পাৰিব। গতিকে আজিলৈ আহিছোঁ, আকৌ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ৰেচিপিটো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। আশা কৰোঁ একেবাৰে চিম্পুল ৰেচিপিটো চাই আপোনালোকে সকলোৱে ভাল পাব আৰু যিসকলে বনাই পোৱা নাই খুব সুন্দৰকৈ বনাব পাৰিব। এয়া মোৰ গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। এয়া চাওক কিমান ধুনীয়া এটা কালাৰ আহিছে, আপোনালোকে দেখিলেই গম পাইছে কিমান ধুনীয়া হৈছে কালাৰটো। চাওকচোন একেবাৰে আনকমন লগা নাই নে বাৰু। আৰু এতিয়া যিটো গুটি আলুটো থাকেই, এয়া চাওক